নমস্কাৰ গাইজ, আমাৰ কোম্পানী এৰিয়াটো দেখুৱাম আপোনালোকক। কেৰেলাত গাঁৱলীয়া পৰিৱেশত আছে আমাৰ কোম্পানীটো। ইয়াতে বনাই ফুলৰ টাব। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো আমাৰ কোম্পানী এৰিয়া হয়, এনেকুৱা ইয়াত ফুলৰ টাববিলাক বনোৱা হয়। কোম্পানী এৰিয়াটো সম্পূৰ্ণ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। গামাৰি তাৰ পৰা দেখি আছে নহয়, দীঘলকৈ আছে। আৰু মেইন ৰোড মানে অলপ সৰু গাঁৱলীয়া মেইন ৰোড আৰু এই তাত দেখিছে নহয় শেষত। বন্ধু বান্ধৱীসকল, মই ফাৰ্ষ্ট ব্লগ ভিডিঅ' বনাইছোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। এটা লাইকে মোৰ মনটো ভাল লগাই দিব, এটা কমেণ্টে মোৰ সাহস বঢ়াব আৰু শ্বেয়াৰ এটাই মোৰ উৎসাহ বঢ়াব। এটা প্লাষ্টিকৰ মেচিন মই বাহিৰৰ পৰাই দেখুৱাই দিছোঁ। মই আমাৰ কোম্পানী এৰিয়াটো দেখুৱাইছোঁ আপোনালোকক। নেক্সট ভিডিঅ'ত কেনেকৈ কাম কৰোঁ সকলোবিলাক দেখুৱাম। মোৰ চেনেলটো আঁকোৱালি ল'ব। চেনেলটো ছাবস্ক্ৰাইব কৰি লাইক কৰি আৰু কমেণ্ট বক্সত লিখি থৈ যাব নাপাহৰিব। দেখিছে, এই ঘৰৰ ডিজাইনটো কিন্তু বহুত ভাল লাগিছে। দেখিছে আপোনালোকে। আৰু আমাৰ কোম্পানীৰ এইটো ভালকৈ এবাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। একদম দীঘলকৈ আছে, কিন্তু দেখিবলৈ সৰু। পিছৰ ফালে কিন্তু ডাঙৰ ধুনীয়া ৰুম আছে। জংঘল হৈ আছে, গাঁৱলীয়া পৰিৱেশৰ কোম্পানী। আপোনালোক বহুতে চাগে জায়ফল গছ দেখা নাই। মই আপোনালোকক দেখুৱাম কেৰেলাত জায়ফল গছ। জায়ফল গছ কিমান ওখ হয় আৰু গুটি কেনেকুৱা সকলোবিলাক দেখুৱাম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইজোপা হ'ল জায়ফল গছ। জায়ফল এতিয়া গুটি ধৰা নাই, ছিঙি লৈছে আৰু কেতিয়াবা আকৌ গুটি লাগিয়ে থাকে ইয়াতে। নেক্সট ভিডিঅ'ত আমাৰ কোম্পানীত কেনেধৰণে কাম কৰা হয় সকলোবিলাক দেখুৱাম। কি কি কাম কৰা হয়, কেনেকৈ বনায়, চববিলাক দেখুৱাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিব। থেংক ইউ।